মোৰ দৰে বনৰীয়া কচুগুটি খাই বাৰু কোনে কোনে ভাল পায়। কচুৰ যিয়ে নহওক, কচু গুটি হওক, কচু থুৰ হওক, কচু ঠাৰি হওক, মানে একোৱেই পেলনি নাযায় আৰু বহুত বেছিয়ে ভাল পাওঁ কচু খাই। আৰু আজি ভাবিলোঁ কচুগুটিৰ সৈতে মাছৰ জোল বনাওঁ আৰু আপোনালোকেও এদিন ট্ৰাই কৰিবচোন, খুব টেষ্টি লাগে খাবৰ কাৰণে। আৰু এদিন ট্ৰাই কৰিব, তাৰপিছতে মোক কমেণ্ট কৰিবচোন। এয়া জিৰা, জালুক, আদা, নহৰু আৰু শুকান জলকীয়াটো মিক্সিত মাৰি লৈছিলোঁ। তাৰপিছত এইখিনি দি এতিয়া ভাজি আছোঁ ভালদৰে। খুব চিম্পুল হয়, খুব সহজতে বনাব পৰা এটা ৰেচিপি হয়। এয়া মোৰ কচুগুটিখিনিও দি দিলোঁ। তাৰপাছতে উতলা গৰম পানী দি অকণমান টাইম সিজিব দিম। এয়া উতলিলে মাছখিনিও দি দিছোঁ। এয়া মোৰ কচুগুটিৰ সৈতে মাছৰ জোল ৰেডি হৈ গ'ল আৰু খাবলৈ যে খুব টেষ্টি হৈছিলে। ওপৰত অকণমান ধনিয়া পাত কাটি দিছোঁ। এয়া মোৰ কচুগুটিৰ সৈতে মাছৰ জোল ৰেডি। আৰু এইখনেই হৈছে মোৰ আজি দুপৰীয়াৰ থালিখন। ডাঙৰ চাইজৰ এপিচ মাছ লৈছোঁ আৰু লগতে কচুগুটি লৈছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন দেই। আপোনালোকে এদিন ট্ৰাই কৰিবই কৰিব আৰু মোক কমেণ্ট কৰিব কেনেকুৱা পালে। আৰু ভিডিঅ'টো আজিলৈ ইমানেই, আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম। ভালে থাকিব সকলো। আজিলৈ আহিছোঁ দেই।